নমস্কাৰ অইল ইণ্ডিয়া লিমিটেডৰ কেইটামান নতুন চাকৰি আপডেট লৈ আহিছোঁ সো ভিডিওটো শেষলৈকে চাব অইল ইণ্ডিয়া যদি আপুনি ইন্টাৰেষ্টেড হয় তেন্তে আপুনি এই ভিডিওটো আপোনাৰ কাৰণে হেল্পফুল হ'ব যিটোত কোনো ধৰণৰ এক্সাম নহয় আৰু ইয়াৰ যি চাকৰি পোষ্টিং দুলীয়াজানতে হ'ব আৰু ল'ৰা ছোৱালী সকলোৰে কাৰণে আৰু এতিয়া বলক তেন্তে দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ আৰু ইতিমধ্যে মই জনাইছোঁ যে আপোনালোকক এই যিটো নতুন এটা ভেকেন্সি আহিছে এইটো যদি চাওঁ তেন্তে 14টা এছিষ্টেণ্ট অপাৰেটৰৰ কাৰণে ভেকেন্সি ৰিলিজ কৰিছে যিটোত আপুনি 10 পাছ কৰিলে আবেদন কৰিব পাৰিব লগতে টেট চাৰ্টিফিকেট ইন ডিজেল মেকানিক ফিটাৰ ইনষ্ট্ৰুমেণ্ট মেকানিক হ'ব লাগিব তাৰ উপৰিও মিনিমাম 3 বছৰ পোষ্ট কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব ইয়াৰ কাৰণে বয়সৰ সীমা মিনিমাম 18 বছৰৰ পৰা মেক্সিমাম 45 বছৰ 50 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু ইয়াত যেটো স্যালাৰিটো 21450 টকা মাহিলি আৰু তাৰ উপৰি 825 টকা এমলমেন্ট প্ৰদান কৰিব আৰু ইয়াত আনৰিজাৰ্ভ ওবিসি এনসিএলৰ লগতে সকলোৰে কাৰণে ভেকেন্সি আছে আৰু ইয়াৰ কাৰণে আপোনালোকে এটা মনত ৰাখিব ইয়াৰ যেটো সিলেকশন প্ৰসিডিউৰটো এটা ওয়াকিং ইন্টাৰভিউ হ'ব আৰু এই যেটো ওয়াকিং ইন্টাৰভিউটো এছিষ্টেণ্ট অপাৰেটৰৰ কাৰণে 27/6/2025 তাৰিখে দিনৰ 7 বজাৰ পৰা 9 বজাৰ ভিতৰত হ'ব কোট হ'ব দুলীয়াজান ক্লাব অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানত আৰু আপোনালোকে দুলীয়াজান ভিজিট কৰিব পাৰে মই আগতো এটো টপিকত জনাইছিলো এটো এটা আপোনালোকক যি ৰিমাইন্ডাৰ হিচাপে মই জনাই দিছো কেনেকৈ কৰিব লাষ্ট ভিডিওটো চাই লওক নতুবা ডেসক্ৰিপচনত যোগ এখন বায়োডাটা ডাউনলোড কৰিব লাগিব হেখন লৈ যাব লাগিব নেক্সট যদি চাবলৈ যাওঁ তেনে নেক্সট আৰু ভেকেন্সি খালি হৈছে জিঅলজিষ্টৰ কাৰণে 24টা ভেকেন্সি খালি হৈছে য'ত আপোনাক পোষ্ট গ্ৰেজুৱেচন ইন জিঅলজি বা এপ্লাইড জিঅলজি হ'ব লাগিব তাৰ উপৰি মিনিমাম 2 বছৰ minimum 2 years duration from a gov recognized institute আৰু তাৰ উপৰি মিনিমাম এবছৰ এক্সপিৰিয়েন্স লাগিব য'ত 70000 টকা মাহিলি প্ৰদান কৰিব আৰু যেটো পোষ্ট হয় ইয়াত আপোনালোকে কোন তাৰিখে ভাইভা আছে ইয়াতো হে কি প্ৰসেস হয় এখন বায়োডাটা লৈ ভাইভাত যাব লাগিব যেটো 30 তাৰিখে আছে 30/6/2025 কোট হ'ব দুলীয়াজানতে হ'ব আৰু দুলীয়াজানৰ যেটো এড্ৰেছটো হেতু মই প্ৰিভিয়াস ভিডিওত দি থৈছো তাৰ পৰা চাই ল'ব পাৰিব বা কমেন্ট কৰিব নেক্সট যদি চা আৰু এটা ভেকেন্সি ৰিলিজ কৰিছে অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা যেটো ফিটাৰৰ কাৰণে ভেকেন্সি ৰিলিজ কৰিছে য'ত 10 পাস কৰিলে হ'ব আৰু আপোনাৰ ফিটাৰ ট্ৰেড চাৰ্টিফিকেট প্ৰয়োজন হ'ব মিনিমাম 2 ইয়াৰ্স ৱৰ্ক এক্সপিৰিয়েন্স আৰু ইয়াতো 21450 টকা মাহিলি প্ৰদান কৰিব ফিটাৰৰ কাৰণে আছে তাৰ উপৰি এছিষ্টেণ্ট ডিজেল মেকানিকৰ কাৰণে ভেকেন্সি ৰিলিজ কৰিছে তাপা মেকানিক্যাল সুপাৰভাইজাৰৰ কাৰণে ভেকেন্সি ৰিলিজ কৰিছে য'ত আপুনি 10 পাস ডিপ্লোমা হোল্ডাৰ আৰু এক্সপিৰিয়েন্স প্ৰয়োজন হ'ব নেক্সট যদি চাওঁ ইয়াৰ কাৰণে যেটো ইন্টাৰভিউটো কি তাৰিখে হ'ব 2/7/2025 তাৰিখে ওয়াকিং ইন্টাৰভিউ হ'ব দুলীয়াজান ক্লাব অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানত আৰু গুটেইগিটা যি জব হয় তাত আপোনালোকৰ এটা ওয়াকিং ইন্টাৰভিউ হ'ব এটা 27 তাৰিখে হ'ব এটা 30 তাৰিখে হ'ব আৰু এটা 2 তাৰিখে হ'ব সো বেছি সময় নাই আপোনালোকৰ ৰিলেটিভছ যদি কোনোবা আছে ভিডিওটো যিমান পাৰে শেয়াৰ কৰক চেনেল নতুনকৈ ভিজিট কৰে সাবস্ক্ৰাইব কৰক অল ইণ্ডিয়া ৰিলেটেড যদি জব আপোনালোকে আগন্তুক সময়ত প্ৰাইভেট হক কন্ট্ৰাকচুৱেল হক বা ৰেগুলাৰ বেচিছ হক যিকোনো সৰু নটিফিকেশন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ